ঢিঙত দিনে নিশাই চলিছে ভূ মাফিয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ বুকু আৰু নিজ ঢিঙৰ চৰকাৰী মাটিত চলিছে অবৈধ খনন কাৰ্য। নিমাতী কন্যাৰ ৰূপত নগাঁও প্ৰশাসন আৰু ব্যাগুম নগাঁও জিলা বন বিভাগ। এইসমূহ দৃশ্যলৈ মন কৰক, কেনেদৰে ঢিঙৰ নিজ ঢিং আৰু ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই অব্যাহত আছে ভূ মাফিয়াৰ তাণ্ডৱ। এখন চৰকাৰী বিদ্যালয়ৰ কাষতে কিদৰে চলিছে অবৈধভাৱে বালি খনন কাৰ্য। চাওক এই দৃশ্য। কিছুদিন পাছত হয়তো নাইকিয়া হৈ পৰিব এই বিদ্যালয়খন। সম্প্ৰতি ঢিঙত চলিছে ভূ মাফিয়াৰ ৰাজত্ব। ঢিঙৰ নিজ ঢিং আৰু ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা দিনে নিশাই JCB আৰু ফকলেনেৰে কাটি নিয়া হয় শ শ গাড়ী বালি মাটি। ঢিং ৰাজচক্ৰৰ পৰা মাত্ৰ ৩-৪ কিলোমিটাৰ নিলগত চলে এই অবৈধ খনন কাৰ্য। দিনে নিশাই ঢিং চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হয় শ শ ডাম্পাৰ ভৰ্তি মাটি। কিন্তু চকু মুদা কুলিৰ ভাৱত নগাঁও জিলা প্ৰশাসন আৰু ব্যাগুম নগাঁও জিলা বন বিভাগ। প্ৰশ্ন হয়, কাৰ কাৰ ছত্ৰছায়াত চলিছে এই খনন কাৰ্য? ভূমাফিয়াৰ সৈতে ব্যাগুম নগাঁও বন বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ কাৰ কাৰ সৈতে আছে গোপন মিতিৰালি? প্ৰশাসন আৰু বন বিভাগে কিয় নাকি লগাব নোৱাৰে এই ভূমাফিয়াসকলক? এয়া যোৱা নিশাৰ দৃশ্য। নিশা নিজ ঢিঙৰ অবৈধ খনন কাৰ্য চলি থকা স্থানত উপস্থিত হৈছিল ঢিং থানাৰ জনৈক ৰাভা নামৰ এজন আৰক্ষীৰ নেতৃত্বত এটা আৰক্ষীৰ দল। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পাইছিল 2খন JCB আৰু এখন ফকলেন। কিন্তু কিছু সময়ৰ পাছতে গাড়ী কেইখন যাবলৈ দিয়ে আৰক্ষীয়ে। এই অবৈধ খনন সন্দৰ্ভত ঢিঙৰ ৰাইজে বাৰম্বাৰ অভিযোগ কৰা স্বত্তেও বন বিভাগ আৰু নগাঁও জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু এনেদৰে যদি প্ৰতিদিনে এই অবৈধ খনন কাৰ্য চলি থাকে, তেতিয়াহ'লে ঢিঙৰ মাথাউৰি আৰু বৃহত্তৰ ঢিং এদিন নাইকিয়া হৈ পৰিব। নিউজ ডেস্ক ৰিপৰ্ট ND365। এই সন্দৰ্ভত মই বাৰম্বাৰ প্ৰশাসনক জনোৱাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয়। ঢিং থানা SDC অফিচৰ সন্মুখেদি ডাম্পাৰ JCB এইবোৰ অহৰহ আহি থাকে। তাত যাতায়াতৰ মাৰাত্মক অসুবিধা হয়। গতিকে ইয়াত কোনো ধৰণৰ প্ৰশাসনে ব্যৱস্থা নলয়। তাৰোপৰিও চৰ অঞ্চলত অবাধ গতিত মাটি কাটি আছে, য'ত বানপানী এতিয়া মাথাউৰি ভঙাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰোপৰিও 8 গাঁৱৰ প্ৰায় 5,000 বিঘা মাটি এতিয়া খেতি অনুপযোগী হৈ পৰিল। ইয়াত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয়। ইয়াৰ উপৰিও এলটেড মাটি, চৰকাৰী মাটিটো বাদেই, সেইবিলাক হাঁহি হাঁহি কাটি থাকে। আপুনি অভিযোগ দিছিল কাৰোবাক? মই কেইবাবাৰো দিছোঁ, প্ৰত্যেকজন SDCকে দিছোঁ। এবাৰ SDC এটা দল লৈ আহিছিল, এলটেড মাটি খালী থাকোঁতে জেগাত পায়ো 2 দিনৰ ভিতৰত মেনেজ হৈ গ'ল। তেওঁক বৰ্তমান থকা SDCজনকো মই কৈছিলোঁগৈ, কওঁতে তেওঁক বোলে ফটো মাৰি নি দেখুৱাবগৈ লাগে। তেওঁ অফিচৰ পৰা নিহিলে, সম্পূৰ্ণৰূপে জড়িত থাকে। কাৰণ নহ'লে তেওঁলোকে নিশ্চয় ব্যৱস্থা ল'লে হয়। কাহাৰ পৰা তেওঁলোকে এনেকুৱা এটা ভৱিষ্যত মানে স্কুলখন ধ্বংস হোৱাৰ এটা সম্ভাৱনা থকা দেখা। আপুনি বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে জনাইছেনে, অৱগত কৰাইছেনে? নাই, বিশেষকৈ মই অলপ দিন আগতে মই দেখিছিলোঁ কিবা কৰ্তৃপক্ষৰ ফালৰ পৰা স্কুলখন মাটি আৰু 2-3 দিনমান বন্ধ আছিল আৰু মাটি নাকাটে বুলি তেওঁলোকে ভাবিছিলে। মানে তেওঁলোকে কৈছিলে যে বোলে ইয়াৰ পৰা আৰু মাটি কটা নহয়। মানে ইয়াত প্ৰশাসনৰ লোক আহিছিল ইতিমধ্যে? 2 দিন মাটি বন্ধ আছিল, তেওঁলোকে কৈছে প্ৰশাসনৰ মানুহে এইটো বন্ধ কৰিছে বুলি। কোন আহিছিল প্ৰশাসনৰ পৰা? কোন আহিছিল মই গম নাপাওঁ। তেওঁলোকে মাটি কটাটো বন্ধ ৰাখিছিলে, পিছত পুনৰ আকৌ কেনেকৈ তেওঁলোকে সেইটো আৰম্ভ কৰিলে সেইটো মই অৱগত নহয়। কোনে কোনে কাটি আছে মাটিটো গম পাই না? নামখিনি মই তেওঁলোকে চিনি নাপাওঁ। স্কুলখনৰ নাম? মোৰ স্কুলখনৰ নাম বিৰিঙাবাৰী প্ৰাথমিক বিদ্যালয়।